ইয়াত ক'ত ভুল কৰিলে মই সেই কথাটো বুজি নাপালোঁ। আৰু এইটো কোনো দুখীয়া মানুহৰ যে কোনোবাই পাবলগীয়াক বঞ্চিত কৰি তেওঁ পাইছে তেতিয়াও ক'লোহেঁতেন যে ইয়াত আবেদন কৰিলে আৰু 5জনে পালেহেঁতেন, আবেদনে নাহিলে। মোৰ পত্নীয়ে তাত আবেদন কৰিছিল। এই আবেদন কৰোঁতে আটাইতকৈ ইণ্টাৰেষ্টিং কথাটো হ'ল যে বহুত মানুহে কৈছে আমি দুখীয়াৰ ভাত মাৰি ল'লে বেলেগ মানুহক দিব পাৰিলেহেঁতেন। ইয়াতে ইউনিট আছিল 20টা, আবেদন কৰিছিল 16খন। এখন আবেদন কেঞ্চেল কৰিলে 20জনক দিবৰ কাৰণে 20জন মানুহে আবেদনে নকৰিলে। কোনো দুখীয়া মানুহক মানে বঞ্চিত কৰি কোনো প্ৰাপ্য মানুহক বঞ্চিত কৰি লোৱা নাই, আনকি প্ৰাপ্য মানুহে নোলালে যে কোনোবা আবেদন কৰা প্ৰাপ্য মানুহ নোলাল। এইটো ল'বৰ কাৰণে তেতিয়া কৃষিমন্ত্ৰী আছিল অতুল বৰা ডাঙৰীয়া। মই অতুল বৰা ডাঙৰীয়াকো ক'ব লগাৰ কোনো প্ৰয়োজন নাছিল, কিয় এইকাৰণে আছিল যে ইয়াত আবেদনে কৰিছে 16জনে। ইণ্টেনশ্যনেলি মোৰ ভাৱমূৰ্তি নষ্ট কৰিবৰ কাৰণে কাম কৰি আছে। মই তেওঁলোকক কোনোবাই আবেদন কৰিলে যোনে আবেদন কৰিছে তেওঁৱে পালেহেঁতেন। আৰু মোৰ পত্নীয়ে যেহেতু ডায়েৰী ফাৰ্ম, আৰু ইয়াতে ডায়েৰী ফাৰ্ম কৰিবৰ কাৰণে এক্সিষ্টিং ডায়েৰী ফাৰ্ম থাকিব লাগিব, 50 লাখ টকাৰ ৰাজসাহায্য ল'লে। এতিয়া আপোনালোকক সেই কাগজখনো দি দিছোঁ, এই কাগজ দুখন আপোনালোকে চাই লওক। তাত এই ৰাজসাহায্যৰ কাৰণে যিটো আপোনাৰ নিবিদা, সেই নিবিদাৰ বা মানে নিবিদা বুলি ঠিক নহয়, মানে এইটো ক'ব এক্সপ্ৰেছন অফ ইণ্টাৰেষ্ট ইউআইখন ট্ৰিবিউনতে ওলাইছিল। আৰু ট্ৰিবিউনত তেওঁলোকে এই এডভাৰটাইজমেণ্টটো দিছিল যে এনেকৈ তেওঁলোকে ৰাজসাহায্য দিব গভৰ্ণমেণ্টে। তাত লিখা আছে কিহৰ কাৰণে দিব, এছিষ্টেঞ্চ টু এণ্টাৰপ্ৰিনাৰ ফৰ এষ্টাব্লিছ অফ কমাৰ্চিয়েল ডায়েৰী ফাৰ্ম। এইটো 2022-23 বৰ্ষৰ কাৰণে 20টা ইউনিট দিবৰ কাৰণে তলত লিখা আছে, ইউনিটৰ নাম্বাৰো লিখা আছে, ফিজিকেল টাৰ্গেট ডিউৰিং 22-23 20টা ইউনিট। 20টা ইউনিট দিবৰ কাৰণে তেওঁলোকে এডভাৰটাইজ কৰিছিল আছাম ট্ৰিবিউন কাকতত। প্ৰথমবাৰ এডভাৰটাইজ কৰোঁতে তাৰ এপ্লিকেশ্যন অত্যন্ত অকণমান আহিলে, কেইখনমান আহিলে। তেওঁলোকে আকৌ কেঞ্চেল কৰি তাত লিখিও দিছে, ইয়াতে যদি চাই ইয়াতে লিখা আছে, লিখি দিছে যে ইট ইজ for the general notice that due to non-receipt of sufficient number of applicants for the expression of interest, for the bankable scheme for assistance of entrepreneur of establishment of the commercial dairy farm during year, by demand number hereby stand cancel. তাৰমানে এবাৰ তেওঁলোকে এডভাৰটাইজ দি কোনো মানুহে আবেদন কম কৰিলে নকৰিলে, তাৰপিছত আকৌ এবাৰ আবেদন কৰিছে 20টা ইউনিটৰ কাৰণে। আৰু ইয়াত স্পষ্টভাৱে লিখা আছে যে ইয়াত কেনেকৈ ডায়েৰী ফাৰ্মৰ লোন পায়। এইটো লোন, গ্ৰেণ্ড মিনছ লোন। এইটো ইয়াত লিখিছে যে লোন ফ্ৰম কমাৰ্চিয়েল বেংক 40%, 40% বেংকৰ পৰা লোন ল'ব লাগিব। বেনিফিচিয়াৰী কণ্ট্ৰিবিউশ্যন 30%, 30% বেনিফিচিয়াৰীয়ে ইনভেষ্ট কৰিব লাগিব। এণ্ড এছিষ্টেঞ্চ ফ্ৰম গভৰ্ণমেণ্ট ইনক্লুডিং ট্ৰেইনিং কষ্ট 30%, আৰু ট্ৰেইনিং কষ্ট 30% গভৰ্ণমেণ্টে দিব, আৰু সেইটোকে আমি ছাবচিডি বুলি কওঁ। এই যে গোটেই 1,64,88,000 এই স্কিমটো তেওঁলোকে একদম প্ৰপাৰ মডেল স্কিম হিচাপে এডভাৰটাইজ কৰিছিল। এই এডভাৰটাইজ কৰোঁতে মোৰ পত্নীৰ মালিকাধীন যিটো কোম্পানী বা মোৰ পত্নীয়ে তাত আবেদন কৰিছিল। এই আবেদন কৰোঁতে আটাইতকৈ ইণ্টাৰেষ্টিং কথাটো হ'ল যে বহুত মানুহে কৈছে আমি দুখীয়াৰ ভাত মাৰি ল'লে বেলেগ মানুহক দিব পাৰিলেহেঁতেন। ইয়াতে ইউনিট আছিল 20টা, আবেদন কৰিছিল 16খন। এখন আবেদন কেঞ্চেল কৰিলে 20জনক দিবৰ কাৰণে 20জন মানুহে আবেদনে নকৰিলে, 15জন মানুহ। আৰু আপোনালোকে শুনি আচৰিত হ'ব যে এইটো ল'বৰ কাৰণে তেতিয়া কৃষিমন্ত্ৰী আছিল অতুল বৰা ডাঙৰীয়া। মই অতুল বৰা ডাঙৰীয়াকো ক'ব লগাৰ কোনো প্ৰয়োজন নাছিল, কিয় এইকাৰণে আছিল যে ইয়াত আবেদনে কৰিছে 16জনে, দিব ওলাইছে 20জনক। আৰু এজনে আবেদন কৰা এজনৰ কেঞ্চেল হ'ল, তেওঁৰ কিবা ডকুমেণ্ট শ্বৰ্ট আছিল, বাকী 15জনক দিছে। এই 15জনৰ লিষ্টখনো আপোনালোকে টিভিত অলৰেডি ওলাইছে, মই লিষ্টখনো দি দিছোঁ। আৰু তাৰ আগত চালে হ'ল আবেদনৰ তেওঁলোকে লিখিয়ে দিছে যে ইউনিট কেইটা আছিল। তলত আপুনি যদি প্ৰথম এডভাৰটাইজমেণ্টটোত চাই তাৰ তলতে লিখা আছে যে ফিজিকেল টাৰ্গেট ডিউৰিং 2022-23 20 ইউনিট। তাৰমানে 20জন মানুহক দিবৰ কাৰণে এই এডভাৰটাইজটো কৰিছিল। এই এডভাৰটাইজটোত 16জন মানুহে আবেদন কৰিছিল, এজনৰ আবেদন কিবা কাৰণত তেওঁৰ ডকুমেণ্ট চাগে নাছিল, কেঞ্চেল হ'ল, 15জনক দিলে। ইয়াতে কোনোবাই আবেদন কৰিলে যোনে আবেদন কৰিছে তেওঁৱে পালেহেঁতেন। আৰু মোৰ পত্নীয়ে যেহেতু ডায়েৰী ফাৰ্ম, আৰু ইয়াতে ডায়েৰী ফাৰ্ম কৰিবৰ কাৰণে এক্সিষ্টিং ডায়েৰী ফাৰ্ম থাকিব লাগিব। এই ডায়েৰী ফাৰ্মখন আপগ্ৰেড কৰিবৰ কাৰণে তেওঁলোকে লোন দিব, আৰু লোন ল'বৰ কাৰণে বেংকে আপোনাক লোন দিব লাগিব। বেংকে লোন দিলে তেওঁলোকে বেংকলৈকে ছাবচিডিটো পঠাই দিব।
সাবসিডি পইচাটো বেংকলৈকে পঠাই দিব গতিকে ইয়াত ক'ত ভুল কৰিলে মই সেই কথাটো বুজি নাপালোঁ আৰু এইটো কোনো দুখীয়া মানুহৰ যে কোনোবাই পাবলগীয়াক বঞ্চিত কৰি তেওঁ পাইছে তেতিয়াও ক'লোহেঁতেন যে ইয়াত আবেদন কৰিলে আৰু 5জনে পালেহেঁতেন আবেদনে নাহিলে গতিকে এনেকুৱা এটা বাতৰি তেওঁলোকে জানে এই গোটেই কাগজখিনি তেওঁলোকৰ ওচৰত আছে এই কাগজখিনি তেওঁলোকৰ আছে এইখন বজাইছে মানে তাৰ আগৰখনো আছে এইখনতো পেপাৰত তেওঁলোকে দেখুৱাইছে মোৰ পত্নীৰ নাম থকাটো দেখুৱাইছে গতিকে এইখনো আছে আগত 20টা যে ইউনিট আছিল 20টা ইউনিটৰ যে 15টাই দিব পাৰিলে এই কথাটো তেওঁলোকে জানে কিন্তু মানুহজনৰ ইণ্টেনশ্যনটো এনেকুৱা যে তেওঁলোকে ইণ্টেনশ্যনেলি মোৰ ভাৱমূৰ্তি নষ্ট কৰিবৰ কাৰণে কাম কৰি আছে মই তেওঁলোকক এই কথাখিনি সিদিনাখন খুব সুন্দৰকৈ বুজাই দিলোঁ যে এই আচল কথাটো এইটো এনেকৈ ৰাজসাহায্য লৈছে এইটো নিয়ম আৰু ইয়াত কোনো দুখীয়া মানুহক মানে বঞ্চিত কৰি কোনো প্ৰাপ্য মানুহক বঞ্চিত কৰি লোৱা নাই আনকি প্ৰাপ্য মানুহে নোলালে যে কোনোবা আবেদন কৰা প্ৰাপ্য মানুহ নোলাল তাৰপিছত সেইকাৰণে মই কৈছিলোঁ যে যিবিলাক মানুহে এইবিলাক কথালৈ খুব খুচৰি থাকে সেইবিলাক মানুহৰ ব্যক্তিগত জীৱন বা সামাজিক জীৱনবিলাকো মই সিদিনাখন আন কাৰ্ড বজাবলৈ কৈছিলোঁ যে আন কাৰ্ড বজাওক যে আপোনালোকৰ যদি সাহস আছে বজাওক যিজন মানুহে মই তাত লিখি দিছিলোঁ